উপস্থিত আছে অদেশ গোস্বামী ডাঙৰীয়া। তিনিচুকীয়াত কেন্দ্ৰীয় কৰম সন্মিলনৰ সামৰণি। তিনিচুকীয়াৰ চলিহানগৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কৰম সন্মিলনৰ শুক্ৰবাৰে সামৰণি পৰে। কৰম পৰ্ব চাহ জনগোষ্ঠীসকলৰ প্ৰধান উৎসৱ। 13 সংখ্যক কেন্দ্ৰীয় কৰম সন্মিলনৰ দ্বিতীয় দিনা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আমন্ত্ৰিত বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনৰ বিষয়ববীয়াসকল মুকলি সভাত উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। মুঠৰ ওপৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হয় কৰম সন্মিলন উদযাপনস্থলী। তদুপৰি নিশাৰ সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত বিশিষ্ট গায়কৰ গীতৰ নহৰে মুখৰিত কৰি তোলে। আচলতে আমাৰ এই তিনিচুকীয়া কেন্দ্ৰীয় কৰম সন্মিলনখিনি তিনিচুকীয়া নগৰস্থিত চলিহানগৰ খেলপথাৰত অনুষ্ঠিত হৈছে। আৰু এই চলিহানগৰ খেলপথাৰটো আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনভূমি হয়। আৰু এই মিলনভূমিতে আচলতে চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম সন্মিলনখিনি ইয়াত আমি আয়োজন কৰিছোঁ। তৰিদক সংখ্যক এই কৰম সন্মিলনখিনি আজি ইয়াত আমি আয়োজন কৰিছোঁ। 2012 চনতে আমি ইয়াত প্ৰথম কৰ্ম সন্মিলন আয়োজন কৰিছিলোঁ। আৰু আজি ইয়াত 2024 চনৰ 26 আৰু আজি 27 তাৰিখে আমি ইয়াত আয়োজন কৰিছোঁ। যোৱাকালি গাম্ভীৰ্যপূৰ্ণতাৰে আমাৰ কাৰ্যসূচীসমূহ সফল হৈছে আৰু আজিও যথেষ্ট ৰাইজ ইয়াত আহি উপস্থিত হৈছেহি। আৰু আমি দেখিছোঁ যে ইয়াত ধৰি লওক বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ ইয়াত আহিছোঁ যদিও আচলতে ইয়াত আমি সকলোৱে একত্ৰিতভাৱে কিন্তু মই এটাই জাতি দেখি পাইছোঁ, সেইটো হৈছে অসমীয়া জাতি। গম পাইছেনে? তো আমি এই কৰম সন্মিলনখনি আচলতে চাহ জনগোষ্ঠীৰ উৎসৱ হয় যদিও আজি তাৰিখত এই কৰম সন্মিলনখনি চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ হিচাপে কিন্তু হৈ থকা নাই। অসমীয়া জাতীয় সংস্কৃতিৰ যি সাংস্কৃতিক ভঁৰাল আছে তাত চহী কৰিবলৈ অৰিজিনা যোগাইছে। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় যিটো বাৰ্তাবাহক হিচাপে ইয়াত পৰিগণিত হৈছে। আৰু যিসকল ধৰি লওক প্ৰতিভাৱান শিল্পী আছে তেওঁলোকৰ আচলতে এই মঞ্চখনত তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেইখিনি বিকাশ কৰিবলৈ, প্ৰচাৰ কৰিবলৈ, প্ৰকাশ কৰিবলৈ তেওঁলোকৰ ইয়াত মঞ্চ এখন পাইছে। গতিকে আমি আশাবাদী যে এনেধৰণৰ সাংস্কৃতিক কাৰ্যসূচীসমূহ যদি আমি অনাগত দিনত লৈ থাকোঁ, বিহু হওক বা কৰম সন্মিলনে হওক, তেতিয়াহ'লে কি হ'ব, জাতি জনগোষ্ঠী আছে আমি অদূৰ ভৱিষ্যত একত্ৰিতভাৱে আমি থাকিবলৈ সক্ষম। আজি শেষৰ দিন সঁচাই আজি আমাৰ যি তিনিচুকীয়া কেন্দ্ৰীয় সন্মিলনখনি যিখন আমাৰ অনুষ্ঠিত কৰা হৈছে তিনিচুকীয়া চহৰৰ মাজমজিয়া যি আমাৰ চলিহানগৰ খেলপথাৰ, এই চলিহানগৰ খেলপথাৰখনত 26 আৰু 27 তাৰিখে উদযাপন কৰা হৈছে। এই উদযাপনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি শেষৰটো দিন। আৰু এই শেষৰটো দিনত আমাৰ যথেষ্ট উল্লাস মালহেৰে যিখিনি মানে কি প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু সেই প্ৰতিযোগিতাত দলীয় নৃত্য প্ৰতিযোগিতা হ'ল আৰু সাহিত্যমূলক প্ৰতিযোগিতা হৈছে। আৰু আমি আশাবাদী আৰু আমি সঁচাই গৌৰৱান্বিত হৈছোঁ যে আমাৰ এই কেন্দ্ৰীয় সন্মিলনখনিত মানে কি ওতঃপ্ৰোতভাৱে সকলো জনগোষ্ঠীৰ মানুহৰ মানে কি ইয়াত সমন্বয় বাৰ্তা প্ৰেৰণ কৰি আৰু গতিকে আমি আজিৰ এই শেষৰ যিসকল শিল্পী আমাৰ মাজত উপস্থিত হৈছে আজি সুন্দৰভাৱে গীত পৰিৱেশন কৰিব। অমৃত তাঁতী আছে চাহ জনগোষ্ঠীৰ এজন ভাল শিল্পী। তাৰ ভিতৰতে আমাৰ মম্পী পৰবিও বহুত সুন্দৰ গীত গাই আহিছে। আৰু আমাৰ অসমৰ
এটা সুনাম আছে লগতে জ্যোতিকা বৰুৱা আহি সুন্দৰ গীত গাইছে গতিকে আমি সুন্দৰভাৱে আমাৰ গৰমখন তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট টাইম নিউজ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।